হয় নমস্কাৰ আজি আমি আলোচনা কৰিম স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াৰ অধীনত যদি আপোনালোকে 2022 বা 2023-24 বৰ্ষৰ যিকোনো এটা সময়ত চৰকাৰী এটা লেট্ৰিন পোৱাৰ আশাত এপ্লাই কৰিছিল তেতিয়া হলে ফাইনালি আপোনালোকৰ কাৰণে অতি ভাল খবৰ লৈ আহিলে স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াৰ তৰফৰ পৰা আপোনালোকে নিশ্চয়কৈ এটা কথা স্পষ্টভাৱে গম পাই গৈছে যে এই স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াৰ অধীনত আমাৰ অসমীয়া যিমান কেইটা পৰিয়ালে চৰকাৰী লেট্ৰিন পোৱাৰ আশাত এপ্লাই কৰিছিল তেওঁলোকক অতি শীঘ্ৰে দিয়া হ'ব স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াৰ তৰফৰ পৰা টোটেল 18000 টকা এতিয়া কথাটো হল কি যে এই যি স্বচ্ছ ভাৰত মিছন যেটো আছে ইয়াৰ অধীনত যদি আপোনালোকে এপ্লাইটো কৰিছিল তেতিয়া হলে আপোনালোকৰ কাৰণে এই স্বচ্ছ ভাৰত মিছনে লৈ আহিছে এটা ফাইনাল লিষ্ট এই লিষ্টত যদি আপোনালোকৰ নাম আহি থাকে তেতিয়া হলে 100% কনফাৰ্ম যে আপোনালোকে অতি শীঘ্ৰে অৰ্থাৎ কি একৰ পৰা 2 মাহৰ ভিতৰত আপোনালোকে ফাইনালি এই স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াৰ অধীনৰ তৰফৰ পৰা টোটেল দুটা কিস্তিত 18000 টকা আপোনালোকে পাবলৈ সক্ষম হ'ব এই যেটো আপোনাৰ নিজৰ গাঁও পঞ্চায়তত এটা লিষ্ট আহিছে চৰকাৰী টয়লেটৰ এই লিষ্টত যদি আপোনালোকৰ নাম আছে আৰু এই লিষ্টত এনেকুৱা সিস্টেমত তেওঁলোকে কৰি দিছে ধৰক মই যেটো গাঁও পঞ্চায়তত বসবাস কৰো হেইটো গাঁও পঞ্চায়তত 7000 মানুহে এপ্লাই কৰিছিল সেই 7000 মানুহৰ নাম বৰ্তমান যেটো লিষ্ট তেওঁলোকে মুকলি কৰিছে এই লিষ্টত গোটেই কেইজন মানুহৰ নাম এই লিষ্টত অন্তৰ্ভুক্ত কৰি তেওঁলোকে লিষ্টটো মুকলি কৰিছে আপোনালোকৰ নিজৰ যেটো গাঁও পঞ্চায়ত আছে এই গাঁও পঞ্চায়তৰ চৰকাৰী কৰ্মচাৰী হওক বা চৰকাৰী বিষয়াই সেই যেটো নতুন লিষ্ট মুকলি হৈছে এই লিষ্টত যি কেইজন মানুহৰ নাম আছে সেই কেইজন মানুহৰ ঘৰে ঘৰে যাই তেওঁলোকে ভেৰিফাই কৰিব এক নম্বৰ হল আপোনাৰ ঘৰত যদি অলৰেডি পকি লেট্ৰিনৰ ব্যৱস্থা আছে তেতিয়া হলে আপোনাৰ নামটো এই চৰকাৰী টয়লেটৰ পৰা তেওঁলোকে কাটি দিব আৰু যদি আপোনাৰ ঘৰত কোনো ধৰণৰ চৰকাৰী টয়লেটৰ ব্যৱস্থা নাই তেতিয়া হলে আপোনাৰ নামটো তেওঁলোকে ভেৰিফাই কৰি সিস্টেমত আপডেট মাৰি দিব আৰু সিস্টেমত আপডেট মাৰাৰ কেৱল মাত্ৰ 1 মাহৰ ভিতৰত আপোনালোকে এই চৰকাৰী টয়লেটৰ প্ৰথম কিস্তিৰ 9000 টকা আপোনালোকে অতি শীঘ্ৰে পাবলৈ সক্ষম হ'ব স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াৰ অধীনত 2023 চনত হওক বা 2024 চনত তেওঁলোকে চৰকাৰী টয়লেট পোৱাৰ আশাত এই 10 জন মানুহেই চৰকাৰী টয়লেটৰ অৰ্থাৎ এই SBM যেটো ওয়েবসাইট আছে ইয়াতে তেওঁলোকে লগইন কৰি এপ্লাই কৰি দিছে কিন্তু এইটো সিস্টেমত ধৰক আপোনালোকে 10 জন মানুহ এটা পৰিয়ালতে বসবাস কৰি আছে 10 জনৰ ভিতৰত যিকোনো এজনৰ নামতহে স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ তৰফৰ পৰা লেট্ৰিনৰ কাৰণে নাম স্যাংশন হ'ব বা ভেৰিফাই লিষ্টত নাম আহিব একৰ পৰা 1.5 মাহৰ ভিতৰত আকৌ এটা লিষ্ট আহিব হেইটোৱে হল আসল লিষ্ট অৰ্থাৎ কি হেইটোৱে হল ফাইনাল ভেৰিফাইড লিষ্ট এই লিষ্টত যাৰ যাৰ নাম থাকিব তেওঁলোকে ফাইনালি স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াৰ তৰফৰ পৰা তেওঁলোকে এটা লেট্ৰিন পাবলৈ সক্ষম হ'ব